নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাতে কামনা কৰোঁ। ভিডিঅ'ৰ থাম্বনেইলৰ টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত হ'বলৈ গৈ আছে। এতিয়া বিহু আহে, এটা উৎসৱ আহে, কৰ্মচাৰীসকলে তেওঁলোকৰ বাবে বহুতখিনি সুবিধা কৰি দিয়ে, দৰমহা বৃদ্ধি হয় বা তেওঁলোকক বোনাছ দিয়া হয় আৰু তেওঁলোকে সেইখিনি সুবিধাসমূহ পায় আৰু চৰকাৰী যিসমূহ সুবিধা পাব লগা আছে সেইখিনি তেনেদৰে পায়। এতিয়া বিষয়টো হৈছে যে 2013 চনৰ শিক্ষাগুৰুসকলৰ কি হ'ব, তেওঁলোকৰ OPS হ'ব নহ'ব বা তেওঁলোকে যিটো দাবী কৰি আছে এইখিনি প্ৰসংগত কি হ'বগৈ, সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আমি জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, ভিডিঅ'টো শেষলৈকে চাওক। কথাখিনি যুক্তিপূৰ্ণ যুক্তিসংগত বুলি ভাবে আপোনালোকে লিখিব আৰু এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰসংগ এইসমূহ যিসমূহ আঁচনি ৰূপায়ণ কৰিছে আমি যদি চাওঁ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি যুৱকসকলৰ বাবে, নিযুত মইনা আঁচনি, ছাত্ৰসকলৰ বাবে জীৱন প্ৰেৰণা আঁচনি, বাবু আঁচনি, বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ শেষ নহয়। আৰু আঁচনিসমূহ দিছে বাৰু, যিখিনি আমাৰ তাত কোনো কথা ক'ব লগা নাই বিষয়টো, বাট এইখিনি এই কাৰণে উল্লেখ কৰা হৈছে যে যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি বিষয়টো গভীৰভাৱে লয় বা সেইখিনি সূক্ষ্মভাৱে বিবেচনা কৰি যদি দিম বুলি ভাবে এওঁলোকক, এই শিক্ষাগুৰুসকলক, তেনেহ'লে নিশ্চয় সেইখিনি কাম কৰিব পাৰে। এতিয়া আঁচনিসমূহ দিছে, তাত কোনো ধৰণৰ আমাৰ ক'বলগীয়া এইকাৰণে নাই যে আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকল হওক বা যুৱক যুৱতীসকল হওক বা মহিলাসকল হওক, তেওঁলোকে উপকৃত হৈছে আৰু নিজে স্বাৱলম্বী হৈ সেইখিনি আৰু নিজে তেওঁলোকে আত্মনিৰ্ভৰশীল হৈ আগবাঢ়ি গৈছে, সেইখিনি কামবিলাক কৰিছে। 10,000 টকাৰ পৰা দিয়া আৰম্ভ কৰি 8,000 অৰুণোদয়, তো তাত ক'ব লগা নাই। তো সেইখিনি কামখিনি কৰিছে। নতুন নিযুক্তিৰ ক্ষেত্ৰতো ক'ব লগা নাই। অসম আৰক্ষীতে হওক, ফৰেষ্ট বেটেলিয়নতে হওক, শিক্ষকৰ ক্ষেত্ৰতে হওক, স্বাস্থ্য বিভাগৰ ক্ষেত্ৰতে হওক, যি যেনেদৰে য'তে নহওক সেইখিনি কামখিনি কৰি গৈ আছে, নিযুক্তি হৈছে, আমি দেখিছোঁ। এতিয়া কিবা উৎসৱ এটা আহিলে এতিয়া যিসকল কৰ্মৰত হৈ আছে কৰ্মচাৰীসকল, তেওঁলোকক সেইখিনি বানাজ দিয়া, সুবিধা দিয়া, কিবা দিয়া, সেইখিনিও তাত ক'ব লগা নাই। তো বিষয়টো এইটো যে এই যে 2013 চনৰ শিক্ষাগুৰুসকলে আজি দীৰ্ঘদিনৰ পৰা তেওঁলোকে সেইখিনি ভেঞ্চাৰ পৰ্যায়ত থকা বা কেনেকুৱা ধৰণৰ কি পৰিস্থিতিৰ মাজেৰে তেওঁলোকে দিন অতিবাহিত কৰাৰ পাছত আজি অৱস্থা কি তেওঁলোকৰ, সেইখিনি আৰু বিশেষ বহলাই কৰাৰ প্ৰয়োজন নাই, আমি সকলোৱে দেখিছোঁ। এতিয়া কথাটো হ'ল যে এওঁলোকে যিহেতু কৰ্মচাৰী পৰিষদসকলে তেওঁলোকে জনাই আছে এইখিনি ক্ষেত্ৰত OPS হ'ব লাগে এইখিনি বিষয়টোৱে। আৰু সেইটো বুলি নহয়, এতিয়া আমি যদি শেহতীয়াকৈ চাওঁ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া পৰ্টেল খুলি দিয়া নিদিয়া, টিউটৰ শিক্ষাগুৰুসকল, বাকী অন্যান্য যি যেনেদৰে আছে তেওঁলোকে সেইখিনি কৰ্মচাৰীসকলে কৈ আছে যে তেওঁলোকৰ সেইখিনি যি সমস্যা আছে সেইখিনি সমাধান কৰি দিব লাগে। তো বিষয়টো এতিয়া 2013 চনৰ যদি সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো চাওঁ, ভেঞ্চাৰ পৰ্যায়ত থাকি আজি 20-25 বছৰ 30 বছৰ কোনোবাই চাকৰি কৰি অৱশেষত কোনোবাই 2013 চনত যেতিয়া নেকি পদ প্ৰাদেশিকৰণ হ'ল, তেতিয়া কোনোবাই 2 মাহ, 1 মাহ, 6 মাহ, 7 মাহ, এবছৰ 2 বছৰ বা এবছৰ গ্ৰহণ কৰিলে আৰু যি নেকি NPSত নপৰিলে, আজিতো তেওঁলোকৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হয়েই। আৰু যিসকলে এতিয়া তেওঁলোকে NPSত অন্তৰ্ভুক্ত হৈ অৱসৰ গ্ৰহণ কৰিলে, তেওঁলোকে NPS হিচাপে পেঞ্চন কিমানখিনি পায় সেইটো আৰু এনেকুৱা এটা বিষয়, আৰু যিটো নেকি বিষয় আৰু ক'বলৈ একো ধৰণৰ বাটেই নাথাকে এইখিনি বিষয়টো, যে পেঞ্চন হিচাপে ইমানকেইটা টকা পায় যে তেওঁলোকে 1500, 1000, 2000, যিটো নেকি স্বাস্থ্যৰ বাবে তেওঁলোকৰ সেইখিনি ঔষধ ক্ৰয় কৰিবলৈ তেওঁলোকৰ সেইখিনি সমৰ্থন নহয়গৈ তেওঁলোকে। আৰু এইটো এটা পৰিস্থিতিত তেওঁলোকৰ OPS হ'ব নহ'ব বা তেওঁলোকৰ এইখিনি কি হ'ব নহ'ব। এতিয়া বিশেষকৈ আমি যদি চাওঁ 2013 চনৰ সেই শিক্ষাগুৰুসকলৰ অৱস্থাটো একেবাৰে শোচনীয়, যি নেকি 1 মাহ 2 মাহ পৰা অৱসৰ গ্ৰহণ কৰিলে 6 মাহ 7 মাহ। তো তেওঁলোকক নিশ্চয় যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিচাৰে যে এই শিক্ষাগুৰুসকলৰ হৈ কিবা এটা চিন্তা কৰিব পাৰি নেকি বা দিব পাৰি নেকি, তেনেহ'লে নিশ্চয় এইখিনি কৰিব পাৰিলে হয়, কৰোঁ বুলি কৰিলে। তো যিদৰে এতিয়া আঁচনিসমূহৰ ক্ষেত্ৰত তেনেদৰে সেইখিনি ৰূপায়ণ কৰি থকা দেখা গৈছে। তো আগন্তুক সময়ত যিহেতু এতিয়া দেখা যাব, কিন্তু কৰোঁ বুলি ক'লে কৰিব পাৰে। আৰু এইখিনি ক্ষেত্ৰত যি NPSৰ পৰা OPS এইখিনি কৰাৰ ক্ষেত্ৰত লাগি আছে। তো এতিয়া যিদৰে আঁচনিৰ পৰা বা নিযুক্তিৰ ক্ষেত্ৰত যিদৰে এইখিনি কামবিলাক কৰি আছে, তো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিব বিচাৰে তেনেহ'লে নিশ্চয় কৰিব পাৰিব এইখিনি বিষয়টো। আৰু যদি এককালীনভাৱে কিবা এটা তেওঁলোকক দিম বুলি ভাবে বা এইখিনি তেওঁলোকক সেইখিনি দিলে যে এই শিক্ষাগুৰুসকলে এটা সময়ত যিদৰে তেওঁলোকে মানৱ সম্পদ গঢ় দিলে, তো তেনে ক্ষেত্ৰত তেওঁলোকক যদি কিবা এটা দিয়াব বিচাৰে তেনেহ'লে নিশ্চয় সকলোৰে বাবে সুবিধা হ'ব হয়। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলৰ সমান তেনেদৰে দূৰদৰ্শী আৰু কোনো নাই। এতিয়া বৰ্তমান সময়ত যিটো এতিয়া যেনেদৰে
প্ৰাদেশিকৰণ কৰাক লৈ যিটো কৈ আছে যে পৰ্টেল খুলি দিব, পৰ্টেল খুলি দিয়াৰ পিছত কি হ'ব নহ'ব, আৰু যদি ঠিক তেনেদৰে সেইখিনিয়ে আৰু এতিয়া যিদৰে এই শিক্ষাগুৰুসকলে আজি প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো ইমান দিনৰ পৰা কৰিমকৈ এনেকৈ আছে, তো ঠিক তেনেদৰে এই শিক্ষাগুৰুসকলৰো তেনেদৰে সেই প্ৰথম পৰ্যায়ত তেনেদৰে হ'ল অৱস্থা। আজি এতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতিত তেওঁলোকে সন্মুখীন হৈছে যে নিজৰ এইখিনি যিখিনি তেওঁলোকৰ সমস্যা আছে সমাধান কৰিব নোৱাৰা অৱস্থা। তো মুখ্যমন্ত্ৰী মহোদয়ে যদি এই বিষয়টো গভীৰভাৱে চায়, আৰু এইখিনি ক্ষেত্ৰত যিহেতু জনাই থকা হৈছে, কৈ থকা হৈছে যে সেইখিনি NPSৰ পৰা OPSটো এইকাৰণে কৰিব লাগে যেতিয়া নেকি এডহক গ্ৰাণ্ট তেওঁলোকে পাইছিলে। তো সেই পৰ্যায়ৰ পৰা যিহেতু আজি, কাৰণ কেলৈ এই ব্যৱস্থাটো তেওঁলোকৰ মানে আগৰ পৰ্যায়ৰ পৰা, কাৰণ কেলৈ চৰকাৰী ফালৰ পৰা তেওঁলোকে সেইখিনি তেতিয়া এডহক গ্ৰাণ্টৰ পৰা তেওঁলোকে সেইখিনি এটা ফাণ্ড পায়। তো সেই অনুযায়ী তেওঁলোকে সেইটো দাবী জনাই আছে যে তেওঁলোকক সেইটো সুবিধা কৰি দিব লাগে। তো এইখিনি ক্ষেত্ৰত দেখা যাওক কি হয়। আৰু যিহেতু এতিয়া যদি আমি চাওঁ আঁচনিসমূহৰ ক্ষেত্ৰত তেনেদৰে যেনেদৰে কামবিলাক কৰিছে নিযুক্তিৰ ক্ষেত্ৰত, তো এইখিনি বিষয়টো যদি গভীৰভাৱে লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিম বুলি ভাবে নিশ্চয় কৰিব পাৰিব। কিন্তু এই যে শিক্ষাগুৰুসকলৰ অৱস্থা পানীত হাঁহ নচৰা আৰু একেবাৰে দুৰ্ভগীয়া, আৰু এই বিষয়টো যদি তেওঁ গুৰুত্ব সহকাৰে লৈ কামবিলাক কৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। চ' এইখিনিয়ে ক'ব লাগে। আগন্তুক সময়ত যদি কিবা খবৰ আহে নিশ্চয় জনাম। NPS OPS আৰু এতিয়া যিহেতু UPSৰ প্ৰসংগও এইখিনি আহি পৰিছে, কেনেকুৱা আপোনালোকে নিশ্চয় গম পাইছে। তো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ বাই।